হাই এইটো হৈছে 2025 বৰ্ষৰ সোশিয়াল সায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ এখন পেপাৰ মোৰ হাতত আছে ডি সিৰিজৰ এই পেপাৰখন গতিকে আহা আমি চাও কাৰ কিমানটা এমসিকিউ শুদ্ধ হ'ল গতিকে প্ৰথমটো ডি সিৰিজৰ কোৱেশ্চনৰ সিৰিজটো হৈছে ডি মই এতে লিখি লৈছো ডি সিৰিজৰ কোৱেশ্চন নম্বৰ 1 ৰ শুদ্ধ অপশনটো হ'ব এ কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ অপশনটো হ'ব ডি কোৱেশ্চন নম্বৰ 3 ৰ শুদ্ধ অপশন হ'ব বি কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ অপশন হ'ব এ কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ অপশন হ'ব বি কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ অপশন হ'ব এ কোৱেশ্চন নম্বৰ 7 ৰ এনসাৰটো মই লোৱা নাই মিস্টেকলি ৰৈ গৈছে মই পিছলৈ চাম কোৱেশ্চন নম্বৰ 8 ৰ কোৱেশ্চন নম্বৰ 8 ৰ আনসাৰ হৈছে এ এ অপশন কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ অপশনটো হৈছে 9 ৰ শুদ্ধ অপশনটো হৈছে ডি কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ অপশনটো হৈছে এ কোৱেশ্চন নম্বৰ 11 ৰ শুদ্ধ অপশনটো হৈছে বি কোৱেশ্চন নম্বৰ 12 ৰ শুদ্ধ অপশন হৈছে এ কোৱেশ্চন নম্বৰ 13 ৰ শুদ্ধ উত্তৰটো হ'ব ডি কোৱেশ্চন নম্বৰ 14 ৰ শুদ্ধ অপশনটো হ'ব সি কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ অপশনটো হ'ব সি কোৱেশ্চন নম্বৰ 16 ৰ শুদ্ধ অপশনটো হ'ব এ কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ অপশনটো হৈছে বি কোৱেশ্চন নম্বৰ 18 ৰ শুদ্ধ অপশনটো হৈছে ডি কোৱেশ্চন নম্বৰ 19 ৰ শুদ্ধ অপশনটো হ'ব এ কোৱেশ্চন নম্বৰ 20 ৰ শুদ্ধ অপশনটো হ'ব বি এতিয়ালৈ কাৰ কিমানটা মিলিলে কমেন্ট কৰি মোক জনাব কোৱেশ্চন নম্বৰ 21 ৰ শুদ্ধ অপশনটো হৈছে ডি কোৱেশ্চন নম্বৰ 21 ৰ অপশনটো হ'ল ডি কোৱেশ্চন নম্বৰ 22 মই ইয়াতে ওলোৱা নাই ভুলক্ৰমে থাকি গ'ল কোৱেশ্চন নম্বৰ 23 ৰ শুদ্ধ অপশনটো হৈছে বি কোৱেশ্চন নম্বৰ 24 ৰ শুদ্ধ অপশনটো হৈছে অপশন ডি কোৱেশ্চন নম্বৰ 25 ৰ শুদ্ধ অপশন হৈছে বি কোৱেশ্চন নম্বৰ 26 ৰ শুদ্ধ অপশন হৈছে বি কোৱেশ্চন নম্বৰ 27 ৰ শুদ্ধ অপশন হৈছে এ কোৱেশ্চন নম্বৰ 28 ৰ শুদ্ধ অপশন হৈছে এ কোৱেশ্চন নম্বৰ 29 ৰ শুদ্ধ অপশন হৈছে ডি কোৱেশ্চন নম্বৰ 30 ৰ শুদ্ধ অপশন হৈছে বি কোৱেশ্চন নম্বৰ 31 ৰ শুদ্ধ অপশন হৈছে বি কোৱেশ্চন নম্বৰ 32 ৰ শুদ্ধ অপশন হৈছে সি কোৱেশ্চন নম্বৰ 33 ৰ শুদ্ধ অপশন হৈছে ডি কোৱেশ্চন নম্বৰ 34 ৰ শুদ্ধ অপশন হৈছে এ কোৱেশ্চন নম্বৰ 35 ৰ শুদ্ধ অপশন হৈছে এ কোৱেশ্চন নম্বৰ এতিয়া 36 ৰ শুদ্ধ অপশনটো হৈছে বি কোৱেশ্চন নম্বৰ 37 ৰ শুদ্ধ অপশন এ কোৱেশ্চন নম্বৰ 38 ৰ শুদ্ধ অপশন বি কোৱেশ্চন নম্বৰ এতিয়া হৈছে 39
39 শুদ্ধ অপশনটো হ'ব অপশন বি কুৱেশ্যন নম্বৰ 40 কুৱেশ্যন নম্বৰ 40 ইয়াৰে শুদ্ধ অপশনটো হৈছে ডি কুৱেশ্যন নম্বৰ 41 শুদ্ধ অপশনটো হৈছে সি কুৱেশ্যন নম্বৰ 42 শুদ্ধ অপশনটো হৈছে এ এতিয়ালৈকে এইখিনি মিলালো কুৱেশ্যন নম্বৰ 43 হ'ব এতিয়া কুৱেশ্যন নম্বৰ 43 শুদ্ধ অপশনটো হৈছে সি কুৱেশ্যন নম্বৰ 44 শুদ্ধ অপশনটো হৈছে 44 শুদ্ধ অপশনটো হৈছে ডি and the last question number 45 এটোৰ শুদ্ধ আনসাৰ হৈছে বি তো যেই নহওক এইখিনি হৈছে এমসিকিউ হিচাপত question 45 ইয়াৰে মই বিচাৰিবলগীয়া বাকি আছে question number 7 আৰু question number 22 যেই নহওক এইখিনি চাব লাগিব এতিয়ালৈকে কাৰ কিমানটা হল কমেন্ট কৰি মোক নিশ্চয় জনাব আৰু অন্যান্য বছৰৰ তুলনাত এই বছৰৰ কোৱেশ্চনটো অৰ্থাৎ এই সোশিয়াল সায়েন্সৰ কোৱেশ্চনখিনি এমসিকিউ আৰু লগতে যিখিনি কোৱেশ্চন লিখিব লাগে সেই লিখিবলগীয়া কোৱেশ্চনৰ আনসাৰখিনি সকলোৰে হিচাপত এনে কি মোৰ হিচাপতো অন্যান্য বছৰৰ তুলনাত অলপ কঠিন বুলি অলপ কঠিন ইমান নহয় মানে পাজৰ লগাটোই বেছি হয় এই পাজৰ লগা হয় গতিকে আশা কৰো বাকি লিখনিখিনি সকলোৰে ভাল হৈছে ধন্যবাদ আজিলৈ ইমানেই এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ মোক সাপোৰ্ট কৰি যাব ধন্যবাদ